আজি আমি কৰিম বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ প্ৰথম শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ প্ৰশ্ন উত্তৰবোৰ। ইয়াত 1 নম্বৰ প্ৰশ্নটো দিছে 9ৰ ভাগৰ বিয়োগ নেওতাখন মুখস্থ লিখা। ইয়াত মই লিখি দিম 9ৰ ভাগৰ বিয়োগ নেওতাখন, তোমালোকে চাই লিখি ল'বা। 2 নম্বৰটো কৈছে যে তলত দিয়া সংখ্যাবোৰৰ ঠিক আগৰ সংখ্যাটো লিখা। এতিয়া কটো আছে 18 আগৰ সংখ্যাটো হ'ল 17, আমি ইয়াত লিখিম 17। ঠিক তেনেদৰে ইয়াত 60 আছে, 60 আগৰ সংখ্যাটো হৈছে 59, 5 × 9 59। ইয়াৰ গটো দিছে 57, 57 আগৰ সংখ্যাটো হ'ল 56, যিটো 5 × 10 = 56। ইয়াত আছে 33, 33 আগৰ সংখ্যাটো হ'ল 32, 32টো 3 × 2 = 32। 3 নম্বৰটো দিছে তলত দিয়া সংখ্যাবোৰৰ ঠিক পিছৰ সংখ্যাটো লিখা। 29ৰ পাছৰ সংখ্যাটো হ'ব 30, 3 × 3 = 3 × 30। তাৰপিছত দিছে 4 × 3 = 43, 43ৰ পাছৰ সংখ্যাটো হ'ল 44, আমি ইয়াত লিখিম 4 × 4 = 44। গটো দিছে 10, 10ৰ পাছৰ সংখ্যাটো হ'ল 11, আমি লিখিম ইয়াত 11। তাৰ ঘটো দিছে 77, 77ৰ পাছৰ সংখ্যাটো 78, 7 × 8 = 78। 4 নম্বৰটো কৈছে মাজৰ খালী ঘৰত চিন দিয়া। এই তিনিটা চিন ব্যৱহাৰ কৰিব কৈছে। ডাঙৰটো ফালে কি হ'ব, মুখখন মেলি দিম, আৰু যিটো সৰু হ'ব সৰুটো ফালে জোঙা চিনটো দিম। আৰু কি হয়, যদি সংখ্যা দুটা সমান হয় তেতিয়া সমান চিন। এতিয়া 23 আৰু 44ৰ মাজত ডাঙৰটো হ'ল 44, তেতিয়াহ'লে 44টোৰ ফালে মুখখন এনেকৈ মেলি দিম আৰু জোঙাটো 23টোৰ ফালে দিম। ঠিক তেনেদৰে খটো 56টো ডাঙৰ 36তকৈ, 56টোৰ ফালে মুখখন মেলি দিম। ঠিক তেনেদৰে 68 আছে, ইয়াতো 68 আছে, দুইটা সমান আছে, সেইকাৰণে আমি সমান চিন দিম। ঘটো এফালে আছে 91, এফালে আছে 19, আমি জানো যে 9 × 1 = 91টো ডাঙৰ, সেইকাৰণে মুখখন 91 ফালে মেলি দিম আৰু এই জোঙাটো 19টো ফালে। উঙটো ইয়াত 12 আছে আৰু 17 আছে, আমি জানো 17টো ডাঙৰ, তেতিয়াহ'লে 17টোৰ ফালে মুখখন মেলি দিম আৰু জোঙাটো 12টোৰ ফালে। ইয়াত আছে 71 আৰু এইফালে আছে 75, আমি জানো 75টো ডাঙৰ, সেইকাৰণে মুখখন 75টোৰ ফালে মেলি দিম আৰু জোঙাটো 71টোৰ ফালে। 5 নম্বৰ কৈছে খালী ঠাই পূৰ কৰা। 6 + 4, 6 4 যোগ কৰিলে কিমান হ'ব, 6 4 10 হ'ব, সেইকাৰণে আমি ইয়াত পাতিম 10। কটো কৈছে 11 = 4 যোগ ঘৰটো দিছে, মানে 4ৰ লগত কি এটা সংখ্যা যোগ কৰিলে 11 হ'ব। 4ৰ লগত যদি আমি 7 যোগ কৰোঁ 11 হ'ব। গটো দিছে 20ৰ লগত কি এটা সংখ্যা যোগ কৰিলে 20 হ'ব, 20ৰ লগত 0 যোগ কৰিলে 20 হ'ব। ঠিক তেনেদৰে 5 যোগ ইয়াত ঘৰটো দিয়া আছে, আৰু এইফালে দিছে 5 যোগ 7। কি হয়, এইফালে 5 আৰু যোগ 7 দিছে, তেতিয়াহ'লে ইয়াত 5ৰ লগত কি যোগ নাই কৰা, 7টো যোগ নাই কৰা, সেইকাৰণে আমি খালী ঘৰত 7টো ভৰাই দিম। ঠিক তেনেদৰে -2 কিবা এটা সংখ্যাৰ পৰা 2টো বিয়োগ কৰিছে, যিটো বিয়োগ কৰিলে কি হ'ব, 5 হ'ব। আমি কিহৰ পৰা 2 বিয়োগ কৰিলে 5 হ'ব, 7ৰ পৰা 2 বিয়োগ কৰিলে 5 হ'ব। 6 নম্বৰটো কৈছে 24 সংখ্যাৰ লগত 8 টানি মিলোৱা। ইয়াত কটোত কৈছে ইয়াত ঘৰ 1 2 3 4টা যোগ কৰিছে, আৰু 1 2 3 4, ইয়াতো 4টা যোগ কৰিছে, ইয়াতো 4টা যোগ কৰিছে, মানে 4 + 4। ইয়াত 4 + 4 ইয়াত আছে, সেইকাৰণে 8ডাল আমি ইয়াতে টানি দিম। ঠিক তেনেদৰে ইয়াত 1 2 3, প্ৰথমতে 3টা যোগ কৰিছে, তাৰপিছত 1 2 3 4 5টা, প্ৰথমতে 3টা যোগ কৰিছে, তাৰপিছত 5টা যোগ কৰিছে, 3 + 5 কৰিছে, মানে 3 + 5 ইয়াত আছে, সেইকাৰণে এই ঘৰটো ইয়ালৈ টানিম। গটোত প্ৰথমতে 2টা দিছে, 1 2টা যোগ 1 2 3 4 5 6, প্ৰথমতে 2টা দিছে, তাৰপিছত 6টা যোগ কৰিছে, মানে 2 + 6, 2 + 6টো ইয়াত আছে, সেইকাৰণে আমি 8ডাল ইয়ালৈ টানিম। 7 নম্বৰটো কৈছে ফুলপাহত থকা সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা। ইয়াত থকা আটাইতকৈ সৰু সংখ্যাটো আমি দেখিছোঁ 20টো, সেইকাৰণে প্ৰথমতে 20 লিখিম। 20ৰ পাছত কি আছে 22, 22ৰ পাছত 24, সেইকাৰণে আমি ইয়াত লিখিম 24। 24ৰ পাছত আছে 26টো, ইয়াত লিখিম 26টো। 26ৰ পাছত আছে 28টো, সেইকাৰণে আমি ইয়াত লিখিম 28টো। এইটোৱে হৈছে সৰুৰ পৰা ডাঙৰলৈ সজালে হোৱা সংখ্যাকেইটা। 8 নম্বৰটো কৈছে তলৰ ছবিখনত কি বস্তু কিমানটাকৈ আছে গণি কাষৰ বাকচত লিখা। ইয়াত মমবাতি কেইটা আছে হিচাপ কৰি এই ঘৰটোত বহুৱাব লাগিব সংখ্যাটো। ঠিক তেনেদৰে পাত ইয়াত কেইখিলা আছে হিচাপ কৰি ইয়াত বহুৱাব লাগিব। ঠিক তেনেদৰে মাছ কেইজনী আছেনো হিচাপ কৰি সংখ্যাটো ইয়াত বহুৱাব লাগিব। এতিয়া প্ৰথমতে মমবাতি আছে, মমবাতি হিচাপ কৰিম। মমবাতি আছে 1ডাল 2ডাল 3ডাল 4ডাল 5ডাল 6ডাল 7ডাল 8ডাল 9ডাল 10 11 12, তেতিয়াহ'লে মমবাতিৰ ঠাইত 12 পালোঁ নহয়, মমবাতি খালী ঘৰটোত লিখিম আমি 12। ঠিক তেনেদৰে দ্বিতীয়তে আছে পাত, পাত কেইখিলা আছে চাম। পাত 1 খিলা 2 খিলা 3 4 5 6 7 8 9
10, 11, 12, 13, 14, 15 তেতিয়াহ'লে পাতৰ ঠাইত আমি 15 খিলা পাতিম ঠিক তেনেদৰে মাছ কেইজনী আছে 1 2 3 4 5 6 7 8 9 10 10জনী আছে না খালী ঘৰটোত মাছৰ সংখ্যাটো পাতি দিম 10 9 নম্বৰটো কৈছে নিয়ম অনুসৰি তলৰ খালী ঠাই পূৰ কৰা এতিয়া আমি ইয়াত চাম যে 9 লগত 2 যোগ কৰিলে 11 হৈছে ঠিক তেনেদৰে 11 লগত 2 যোগ কৰিলে 13 হৈছে মানে ক্ৰমান্বয়ে 2 2 যোগ কৰি গৈছে 9 লগত 2 যোগ কৰিলে হ'লে 11 হ'ব 11 লগত 2 যোগ কৰিলে হ'ব 13 এতিয়া আকৌ 13 লগত 2 যোগ কৰিলে হ'ব 15 আকৌ 15 লগত 2 যোগ কৰিলে হ'ব 17 খটো ঠিক তেনেদৰে 5 10 15 আছে আমি দেখিলোঁ যে 5ৰ লগত 5 যোগ কৰিলে 10 হৈছে 10ৰ লগত 5 যোগ কৰিলে 15 হৈছে ঠিক তেনেদৰে 5 5কে যোগ কৰিছে 5ৰ লগত 5 যোগ কৰিলে 10 হ'ল 10ৰ লগত 5 যোগ কৰিলে 15 15ৰ লগত 5 যোগ কৰিলে হ'ব 20 ঠিক তেনেদৰে 20ৰ লগত 5 যোগ কৰিলে হ'ব 25 10 নম্বৰটো কোন স্থানত কি অংক বহিব লিখা এই ইয়াত আছে 27 27ৰ 7টো একক হয় আৰু কি হয় 2টো হয় দশক আমি এককৰ ঠাইত 7টো বহাম আৰু দশক যিহেতু 2 আছে দশকৰ ঠাইত আমি বহাম 2 ঠিক তেনেদৰে 9টো অকলীয়া সংখ্যা সেইটো বহিব একক মানে এককৰ স্থানত বহিব 11 নম্বৰটো কৈছে তলৰ প্ৰতিশাৰীৰ অমিলটো বিচাৰি পূৰণ চিন দিয়া কটোত আমি দেখিম যে এটা ডাঙৰ বৃত্তৰ ভিতৰত এটা সৰু বৃত্ত সোমাই আছে মানে বৃত্তৰ ভিতৰত বৃত্ত সোমাই আছে ঠিক তেনেদৰে ইয়াত ত্ৰিভুজৰ ভিতৰত ত্ৰিভুজ সোমাই আছে আৰু ইয়াত বৰ্গৰ ভিতৰত বৰ্গ সোমাইছে কিন্তু ইয়াত আয়তৰ ভিতৰত বৃত্তটো সোমাই আছে মানে এইটো অমিল হৈছে সেইকাৰণে আমি ইয়াত দিম পূৰণ চিনটো খটো কৈছে এইকেইটাৰ ভিতৰত কোনটো অমিল আছে উলিয়াব কৈছে আমি ইয়াত যদি চাওঁ আমি এই চিত্ৰটো চালে আমি ইয়াত তিনিটা লেখা পাম এডাল 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 ইয়াত এডাল তিনিডাল হয় ঠিক তেনেদৰে ইয়াত এডাল দুডাল তিনিডাল ইয়াতো তিনিডাল আছে ইয়াত চালে এডাল এডাল দুডাল এডাল তিনিডাল হয় ঠিক তেনেদৰে ইয়াত যদি চাওঁ এডাল দুডাল তিনিডাল আৰু চাৰিডাল আছে মানে ইয়াত চাৰিডাল আছে বাকীবোৰত তিনিডাল তিনিডাল আছে অমিলটো তেতিয়াহ'লে এইটো হ'ব চাৰিডাল থকাটো অমিল গটো চোৱা ইয়াত কোনটো অমিল বাছি উলিয়াব কৈছে এতিয়া চাইছোঁ যে ওপৰত ত্ৰিভুজৰ ওপৰত ত্ৰিভুজ আছে ঠিক তেনেদৰে ইয়াত বৃত্তৰ ওপৰত বৃত্ত আছে আৰু ঠিক তেনেদৰে ইয়াত আয়তৰ ওপৰত আয়ত আছে কিন্তু ইয়াত কি হয় ত্ৰিভুজৰ ওপৰত বৃত্তটো আছে বৃত্তৰ ওপৰত আয়তটো আছে মানে অমিলকে আছে এইটোৱে হ'ল অমিলটো 12 নম্বৰটোত দিছে তলৰ পখিলাটোত কিছুমান যোগ অংক দিয়া আছে এতিয়া তলত দিয়া মতে পখিলাটো ৰং কৰা মানে যোগফল 10 হ'লে ৰঙা ৰং দিব কৈছে আৰু যোগফল 7 হ'লে হালধীয়া ৰং দিব এতিয়া যোগফল 10 ক'ত আছে 6 যোগ 4 কৰিলে 10 হ'ব তেতিয়াহ'লে আমি ইয়াত ৰঙা ৰং দিব কৈছে না 10 পালে আমি ইয়াত দিম ৰঙা ৰং আৰু ইয়াত যদি 7 যোগ 3 কৰোঁ 7 3 10 হ'ব তেতিয়াহ'লে 10 থাকিলে ৰঙা ৰং দিব কৈছে তেতিয়াহ'লে এই ঘৰটো হ'ব ৰঙা ৰং ঠিক তেনেদৰে কি হয় যোগফল 7 হ'লে হালধীয়া দিব কৈছে 4 3 7 তেতিয়াহ'লে এই ঘৰটোত হালধীয়া ৰং দিব আৰু 5 2 7 হ'ব তেতিয়াহ'লে এই ঘৰটোতো হালধীয়া ৰং দিবা